যিহেতু মোৰ ঘৰত কাম কৰা মানুহ নাই, মই অকলে কৰিব লাগে গোটেইখিনি। চ' ৰাতিপুৱাৰ সময়টোত খুব বেছি দৌৰা-দৌৰি হয়। পিছে ঘৰটো চাফা নকৰাকৈ গ'লেও ভাল নালাগে অফিচলৈ ওলাই যোৱাৰ আগতে। সেয়ে ঘৰৰ কাম-চাম শেষ কৰি তাৰ পিছতহে লাগি যাওঁ ভাত বনোৱাত। আৰু আজি মানে ভাবিছিলোঁ যে কি অকণমান কিবা ভাল এটা খাওঁ। ডেইলিনো একেটাই চব্জি কিমান খাই থাকিম। সেয়ে বোলো অকণমান মানিমুনিও আছিলে ফ্ৰিজত দেখিলোঁ, সেইখিনিকে বোলো বনাওঁ। আৰু অকণমান বেলেগকৈ বনাব লৈছোঁ। এনেইতো মানিমুনিৰ আমি জোল খাওঁ, কিন্তু আজি বোলো নাই, ভাজি খাম সৰু আলুৰ সৈতে। নাজানো কেনেকুৱা লাগে, কেতিয়াও খাই পোৱা নাই। আজি প্ৰথম খাই আছিলোঁ। চ' ধুনীয়াকৈ সৰু আলুখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। তেলত অকণমান পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া দি ভাজি আলুখিনি অকণমান টাইম ভাজি লৈছোঁ। তাৰপিছতে মানিমুনি শাকখিনি দি তাত আকৌ হালধি নিমখ দি আকৌ ধুনীয়াকৈ ভাজিছোঁ। অকণমান টাইম ঢাকি থোৱাৰ পিছত হৈয়ে গ'ল। শাক একদম কমি গ'ল দেই, বহুত বেছি আছিলে। আৰু আজিকালি যে ৰাতিপুৱাই মই একদম ভাত চাত খাই মেলি অফিচলৈ যাওঁ, কাৰণ কিয় টিফিনত লৈ গ'লে টিফিন ঠাণ্ডা হয়, একদম ভাল নালাগে।